আমাৰ জান মানুহ মাক আপোনাৰ ছোৱালীয়ে গান গাইছে কেনেকুৱা লাগিছে অনুভৱ? মই ডাঙৰ সৰু ডাঙৰ মই ডাঙৰ সৰু এনেকুৱা কিয় পাজুল লগাইছা সবচে ডাঙৰ কোন? হেল্ল' গাইছ, আজি ওলাইছোঁ কাকো পথাৰলৈ বুলি। আজি কাকো পথাৰতে এটা গানৰ ৰিলিজ দিছে, আপোনালোকে শুনি অহা জান মানুহ। আৰু গানটো খুব ধুনীয়া হৈছে, জিলিকা তৰা। আপোনালোকে শুনিবলৈ পাইছে আৰু বেকগ্ৰাউণ্ডত মিউজিকটো বাজি আছে। এতিয়া কোনে কোনে গৈ আছোঁ মই কৈ আছোঁ আপোনালোকক। মই গৈছোঁ এইফালে মানৱী, এলেন আৰু মই তিনিটাই গৈ আছোঁ। আমাৰ অকণমান মানৱী যিহেতু দোকান এখন দিছে, তাৰ কাৰণে অকণমান দেৰি হ'ল। দিনতে গোটেইখিনি হৈয়ে গ'ল, ইতিমধ্যে গানটো ৰিলিজ দিলেই। আৰু এতিয়া গৈ আছোঁ। আৰু এইফালে জান মানুহ জিলিকা তৰা বহুত বেছি ভাল লাগিছে। আহিলোঁ আৰু গানটো বহুত ধুনীয়া লাগিছে। এইফালে তোমাৰ কোন হয়? আৰু ভিডিঅ'বিলাকত চাই থাকোঁ চবকে মানে একে দেখিবা বহুত জমাই থকা, কিন্তু বহুত বেছি ভাল লাগে। আৰু এইফালে ভাত খাইছা? এইফালে বলে খাইছা? আৰু এইটো কোন? বেটা নহয় জানো? বেটাৰ লগত আৰু এইফালে আমাৰ কি চলিছে? এইফালে জান মানুহ মামী মাক ঘৰত মানে একদম পাৰ্টি দিছে, কাৰণ জান মানুহ আজি জিলিকা তৰা গান মানৱীও খাই আছে। আমাৰ শদিয়াৰ পৰা হেৰি কি বুলি কয় যে দিয়াটো অৰূপ খাই শদিয়াৰ পৰা আহি গ'ল। কুকমেন ৰান্ধনি দিব। বাপৰে ইমান হালা, যোৱাগৈ নেকি? যোৱা গৈ থাকা, আমি গৈ আছো পাছে পাছে। এইফালে জান মানুহ খুব ধুনীয়া গান এটা আজি ৰিলিজ দিলে আৰু বহুত বেছি ভাল লাগিছে। কোৱা কিবা অভিজ্ঞতা? ধন্যবাদ বা আচলতে এনে সৰু নিমন্ত্ৰণতে ৰক্ষা কৰি তোমালোকে ইমান দূৰৰ পৰা ব্যস্ততাৰ সময়কণ উলিয়াই আহিলা, একদম মই আনন্দিত হৈছোঁ। আৰু আগলৈও এনেদৰে মৰম আশীৰ্বাদ কৰি যাবা বুলি সকলোৱে মিলি। হয়, আমিতো আশীৰ্বাদ কৰিলে সকলো ৰাইজে আশীৰ্বাদ কৰিব আৰু এই গানটো আদৰি ল'ব জিলিকা তৰা। তামোল খাই খুব ধুনীয়া হৈছে। জান মানুহ ইউটিউব চেনেলটো ধুনীয়াকৈ শুনিব পাৰিব। দি দিম। থেংক ইউ। আমাৰ জান মানুহ মাক আপোনাৰ ছোৱালীয়ে গান গাইছে কেনেকুৱা লাগিছে অনুভৱ? কিয় লাজ লাগিব লাগে? ইমান ধুনীয়া গান গাইছে, আগবাঢ়ি যাব লাগে। ভাল লাগে, একো নাই, ধুনীয়া হৈছে। এতিয়া গৈ থাকো দেই, নিশ্চয় গৈ থাকো।